আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে মাজে সময় জনসাধাৰণৰ আগত জনপ্ৰিয় হৈ যায় বিভিন্ন কথা বা মন্তব্যৰ দ্বাৰাই। হয়তো আমি মাজে সময় দেখা পাওঁ এনেকুৱা কিছুমান মন্তব্য কৰে যি মন্তব্যৰ দ্বাৰাই দেশখন তোলপাৰ হৈ যায় বা জনসাধাৰণে অস্থিৰ হৈ পৰে, নাইবা কেতিয়াবা জনসাধাৰণে আনন্দ ফূৰ্তিত উতলা হৈ পৰে। আমাৰ ৭৮তম স্বাধীনতা দিৱস উদযাপনৰ আগমুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে এটা ভাল মন্তব্য কৰিছে আৰু এই মন্তব্যটোৰ দ্বাৰাই নিশ্চয় সকলোৰে মন যথেষ্টকৈ আকৰ্ষিত হ'ব আৰু সকলোৰে মনটো অলপ আনন্দিত হ'ব। সেয়া হৈছে হজৰত মহম্মদৰ যি নীতি আদৰ্শ আছিল সেই নীতি আদৰ্শৰে বিভিন্ন নেতাকৰ্মীসকলক চলাৰ কাৰণে আহ্বান জনাইছে আৰু বিশেষকৈ কংগ্ৰেছৰ যিসকল নেতাকৰ্মী আছে তেওঁলোকক হজৰত মহম্মদৰ নীতি আদৰ্শ অনুযায়ী চলিবলৈ আহ্বান জনাইছে। কাৰণ হজৰত মহম্মদৰ এটি বিশেষ উক্তি, সেই উক্তিটোৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছে বুলি কৈছে আৰু তেখেতে এষাৰ কথা কৈছে যে হজৰত মহম্মদে নিজে মিঠাই খোৱা ভাল পাইছিল, কিন্তু এজনী বুঢ়ীয়ে যেতিয়া তাৰ নাতিক মিঠাই খোৱা বন্ধ কৰিবলৈ হজৰত মহম্মদৰ ওচৰলৈ আহিছিল তেতিয়া কিন্তু হজৰত মহম্মদে বিপদত পৰিছিল, কাৰণ সি নিজেই মিঠাই খাই ভাল পায় আৰু নিজে মিঠাই খোৱা বন্ধ কৰিহে তাৰ পিছত ল'ৰাজনক উপদেশ দিছিল যে তুমি মিঠাই খাব নালাগে। আৰু এই উক্তিটোৰ দ্বাৰাই নিশ্চয় আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবে বাৰুকৈ প্ৰভাৱিত হৈছে। আহক আমি মাননীয় মুখ্যমন্ত্ৰী চাহাবৰ মুখত কথাষাৰ শুনি লওঁ। মহম্মদৰ বিশ্ব নবী হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনীটো সকলোৱে যাতে নিজৰ জীৱনত সমাহিত কৰি লয়। কাৰোবাৰ ফালে আঙুলি টোৱাব খুব সহজ, কিন্তু নিজৰ ফালে আঙুলি টোৱাব বৰ টান। হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে। ইয়াৰ উপৰিও তেখেতে কংগ্ৰেছৰ কৰ্মীসকলক বাৰে বাৰে হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনীটো অধ্যয়ন কৰাৰ কাৰণে আহ্বান জনাইছে। মিঠাই খোৱা বাদ দিলে নে? গতিকে মই কংগ্ৰেছৰ নেতাসকলক কম যে হজৰত মহম্মদৰ মিঠাই খোৱাৰ কাহিনীটো আপোনালোকে বাৰে বাৰে পঢ়ক। ইছলাম ধৰ্মক ভাল পাওঁ বুলি ক'লেই নহ'ব, মুছলমানৰ ভোটৰ কাৰণে কম্পিটিশ্যন কৰিলে নহ'ব, নবীগৰাকীৰ কথাও আমি মাজে মাজে শুনিব লাগে। মই বিশেষ কথাসমূহত কেতিয়াবা কেতিয়াবা মোৰ বিৰোধিতা থাকে, কাৰণ অসমৰ মাটি ভেটি আমি কাকো এৰি দিব নোৱাৰো, কিন্তু যি মহান ব্যক্তিয়ে যি মহান বাক্য কৈ থৈ গৈছে তাক আমি হৃদয়ত সংস্থাপন কৰি ল'ব পাৰো। সি লাগিলে হিন্দুৱে হওক, মুছলমানেই হওক, খ্ৰীষ্টিয়ানেই হওক। মই সকলোকে আহ্বান জনাম